Hello everyone. আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 2.2 আৰম্ভ কৰিম। 2.2 আৰম্ভ কৰাৰ আগতে তোমালোকক কিছুমান মই ট্ৰিক দিবলৈ বিচাৰিছোঁ। প্ৰিভিয়াছ ভিডিঅ'ত য'ত আমি প্ৰামাণিক ৰূপৰ বিষয়ে আলোচনা কৰিছিলোঁ, এটা সংখ্যাৰ প্ৰামাণিক ৰূপ, এইটো কেনেকৈ আছিল m × 10⁻n এনেকৈ আহি থকা সংখ্যাবিলাক কি বুলি কওঁ আমি প্ৰামাণিক ৰূপত থকা সংখ্যা হয়নে। ইয়াত এমৰ পৰম মানটো কি আছিল 1ৰ সমান বা 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু এইটো আছিল। আৰু ইয়াত যিটো n আছিল এই nটোত যিকোনো এটা অখণ্ড সংখ্যা আছিল, এই ঋণাত্মক হ'ব পাৰে, 0 হ'ব পাৰে, ধনাত্মক হ'ব পাৰে। অখণ্ড সংখ্যাৰ অৰ্থটো কি বুজি পাইছা? এইখিনি আছিল তোমালোকে জানা। এতিয়া মই ইয়াত কিছুমান বস্তু লিখি দি আছোঁ তোমালোকৰ মনত থাকিবৰ কাৰণে। এটা সংখ্যা যেতিয়া প্ৰামাণিক ৰূপত লৈ যাওঁ, তোমালোকে আগতে দেখা পাইছা য'ত প্ৰামাণিক ৰূপৰ বিষয়ে আলোচনা কৰিছিলোঁ, আৰু এতিয়াও দেখা পাবা এক্সাৰসাইজ 2.2ত। প্ৰামাণিক ৰূপত কি হয়, যেতিয়া আমি দশমিকটো প্ৰামাণিক ৰূপ আমি লিখাৰ সময়ত আমি দশমিকৰ বিষয়ে কৈছিলোঁ, দশমিকটো আমি ইফালৰ পৰা ইফালে লৈ যাব লাগে। দশমিকটো যদি আমি বাওঁফালে লৈ যাওঁ, মই এতিয়া লিখি আছোঁ চোৱা, বাওঁফাল মানে দশমিকটো যদি বাওঁফালে লৈ যাওঁ সংখ্যাটো এনেকৈ প্ৰকাশ কৰিবৰ কাৰণে, তেতিয়াহ'লে আমাৰ হাতত যিটো 10ৰ গাঁত থাকিব, এই গাঁতটোত থকা সূচকটো ধনাত্মক থাকিব। বুজি পাইছ? ধনাত্মক সূচক যদি সোঁফালে যায়, সোঁফালে দিব লগা হয়, তেতিয়াহ'লে সূচকটো থাকিব ঋণাত্মক। এইখিনি কথা মনত ৰাখিবা ভালদৰে। আৰু পাৰ হোৱা অংকৰ সংখ্যা কিমানটা অংক পাৰ হৈ দশমিকটো গুচি গৈছে, সেইটো হ'ব 10ৰ সূচক মানে সূচকৰ মানটো। বুজি পাইছ? ঠিক আছে, পাৰ হোৱা অংকৰ সংখ্যা সূচকটো হ'ব। যেনেকৈ ধৰি লোৱা 9800 হ'লে যদি আমি ইয়াক প্ৰামাণিক ৰূপত লিখোঁ, তেতিয়াহ'লে হ'ব 9.8 × 10⁻³ এই কি বুজাই আছে? দশমিকটো আমি যদি কওঁ ইয়াতে আছে, কোনো প্ৰব্লেম হ'ব নেকি? কোনো দিও ইফালে কোনো প্ৰব্লেম নাই, দশমিক ইয়াত থাকিব পাৰে, আমি ইয়াত আছে বুলি ইমাজিন কৰিব পাৰোঁ। মই কৈছিলোঁ এইটো কথা। দশমিকটো যদি ইয়াত আনিলোঁ আমি, তেতিয়াই আমি এমটো পাম, ৰাইট? 9.8 পাইছোঁ ন ইয়াতে। আৰু ইয়াৰ কাৰণে লগতে কি আহিব লাগে? 10ৰ গাঁত থাকিব লাগে। দশমিক ইয়াত অনাৰ লগে লগে 10ৰ গাঁতটো আহিবই। যিমান সংখ্যা পাৰ হৈ আনিম কিমান নম্বৰ গাঁত আহিব, এইটো মই কৈছিলোঁ আগতে। ইয়াত অনাৰ লগে লগে কি হৈছে? 3টা অংক পাৰ হৈ আহিছে। এতিয়া 3 নম্বৰ গাঁতত তৃতীয় গাঁতটো আহিছে 10ৰ। সূচকটো কি আহিছে? 3। যিমানটা অংক পাৰ হৈ আহিছে সূচকটো কিমান হৈছে? 3টা অংক পাৰ হৈ আহিছে, সূচক 3 হৈছে। অ'কে, তো কি হ'ল? পাৰ হোৱা অংকৰ সংখ্যা সূচক কোনফালে গৈছে? দশমিকটো বাওঁফালে। সূচকটো কি? ধনাত্মক। তুমি মনত ৰাখিবা এইবিলাক কথা। আৰু অতি সৰু সংখ্যাৰ ক্ষেত্ৰতো তেনেকৈ হ'ব, সোঁফালে লৈ যাব লাগিব, ঋণাত্মক সূচক আহিব। এইটো লিখি লোৱা, তোমালোকে মনত থাকিব। আৰু এটা বস্তু চোৱা, পূৰণৰ ক্ষেত্ৰত এইটো তোমালোকৰ কামত আহিব। পূৰণ যদি 10ৰ গাঁতেৰে আমি পূৰণ দিওঁ কোনো যিকোনো সংখ্যাৰ ক্ষেত্ৰত, ইয়াত মই এইটো টপিক ইয়াতে আলোচনা কৰি আছোঁ কাৰণে অলপ মিল আছে, কিন্তু ইয়াত এই বিষয়টো বেছি গুৰুত্ব দিয়া নহ'ব পাৰে, কিন্তু মনত ৰখাটো দৰকাৰ। চোৱা, ইয়াত যদি ধনাত্মক সূচকটো থাকে, ধনাত্মক সূচকযুক্ত 10ৰ গাঁতেৰে যদি এটা সংখ্যাক পূৰণ দিওঁ, তেতিয়াহ'লে দশমিকটো সোঁফালে যাব। কোনফালে যাব? সোঁফালে। আৰু ঋণাত্মক সূচকযুক্ত 10ৰ গাঁতেৰে যদি আমি পূৰণ দিওঁ,
তেতিয়াহ'লে দশমিকটো যাব বাওঁফালে। কোনফালে যাব? বাওঁফালে, ঠিক আছে। আৰু পাৰ হোৱা অংকৰ সংখ্যা, এক মিনিট, পাৰ হোৱা অংকৰ সংখ্যাটো বেলেগ পিছত আহিব। প্ৰথমত কথাটো হ'ল সূচকটো কিমান আছে এইটো চাব লাগিব। যিমান সূচক হ'ব সিমান হ'ব পাৰ হোৱা অংকৰ সংখ্যা। অংকৰ সংখ্যা ঠিক আছে। অ'কে, মই এটা এক্সাম্পল দি আছোঁ চোৱা। ইয়াতে যদি মই এটা সংখ্যা ধৰি লোৱা 30 লগত যদি মই 10⁻⁻4 পূৰণ দি দিওঁ, দেখা পাইছে 30 লগত এটা কথা ক'লোঁ, 30টা সংখ্যা আছে ইয়াৰ লগত, তেতিয়াহ'লে ইয়াৰ এনচাৰটো কি আহিব? আচ্ছা, প্ৰথমতে মই এইটো অলপ ভাঙি পেলাই দেখুৱাই দি আছোঁ। 30 × 10⁻⁻4 মানে কি? 1/10⁻4, এইটো নহয় জানো? তোমালোকে যে পাই আহিছিলা আগতে, মই কৈছিলোঁ নহয়, এটা সংখ্যা যদি এনেকৈ লিখা থাকে a/b⁻n, তেতিয়াহ'লে আমি এইদৰে লিখিব পাৰি b/a⁻n নাইবা 1/a/b⁻n, এনেকৈ পাইছিলা, ৰাইট? তো এইবিলাক বিধি a/b আকাৰত থকা সংখ্যাৰ কাৰণে অতি ধুনীয়াকৈ দিয়া হৈছে। যদি a/b আকাৰত নাথাকে কোনো সংখ্যা, ঠিক আছে, তেতিয়াহ'লে এইটো নালাগে, কেৱল এইটো মানে এইদৰে থাকিব বিধিটো। মই ইয়াত লিখি দি আছোঁ a⁻n। ধৰি লোৱা এই a/b সংখ্যাটো a, বুজি পাইছা? a/b আকাৰত থকা সংখ্যা নহয়। যেনেদৰে ইয়াত 10⁻4 এই সংখ্যাটো ধৰি লোৱা, এই সংখ্যাটো a/b আকাৰত আছে নেকি? নহয়, প্ৰকাশ কৰিব পাৰি, বেলেগ কথা। এতিয়াতো নহয়। তেনেকুৱা সংখ্যাৰ ক্ষেত্ৰত ফৰ্মুলাটো মানে দেখাত বিধিটো এইটো বেছি কমফৰ্টেবল লাগে, সেইকাৰণে মই এইটো লিখি দি আছোঁ চোৱা a⁻n 1/a⁻n। a⁻n is equal to 1/a⁻n যদি a/b আকাৰত নথকা সংখ্যা হয়। আৰু থকা সংখ্যা হ'লে ইয়াক আমি এই তিনি ধৰণে লিখিব পাৰি, বুজি পাইছা? এই দুই ধৰণে, ইয়াত এটা ইয়াত এটা, কিন্তু বেছি কমফৰ্টেবল এইটো হয় মাজতটো। আৰু ইয়াৰ ক্ষেত্ৰত কমফৰ্টেবল এইটোৱেই, বুজি পাইছা? একেবাৰে লাষ্টৰ যিটো লিখা আছে ওপৰত, সেইটো বেছি কমফৰ্টেবল হয়। এইদৰে লিখিব পাৰিবা, কোনো অসুবিধা নাই, কিন্তু শেষত গৈ পেলাই আচলতে এইটোৱে ওলাই আহে, বুজি পাইছা? তো যেই হওক, আই হোপ তোমালোক বুজি পাই আছা এই কথাটো মই কি কৈ আছোঁ। তেনেকুৱা সংখ্যাৰ ক্ষেত্ৰত a/b আকাৰত হ'লে আমি দুই ধৰণে লিখিব পাৰি, আৰু এনেকুৱা হ'লে আমি এইদৰে লিখাটো ঠিকে আছে। যেনেকৈ 10⁻4 এটা সংখ্যা আছে, এইটো a/b আকাৰত নহয়। আই হোপ তোমালোকে দেখা পাই আছা। অ'কে, ঠিক আছে। তো ইয়াতে মই ইয়াক এইদৰে লিখিছোঁ কিয়? কাৰণ ইয়াক যদি এইদৰে লিখিব পাৰোঁ, উল্টাকৈ লিখিব পাৰিম নে নাই? পাৰিম। আৰু ইয়াতো উল্টা লিখাই নাই, মই ঠিকেই লিখিছোঁ, ঠিক আছে। a⁻n = 1/a⁻n, ঠিক আছে। উল্টাই পেলাই পাওঁ আমি। যদি ইয়াৰ সমান এইটো হয়, তেতিয়াহ'লে এইটোৰ সমানটো এইটো হ'ব, উল্টাই পেলাই কোনো প্ৰব্লেম নাই। য'ত পাবা তোমালোকে এইটো চল্ভ কৰিবলৈ হ'লে নিজৰ ইচ্ছামতে বনাব পাৰিবা। তোমালোকে ঠিকে আছে? এতিয়া ইয়াক আমি এইদৰে লিখিব পাৰি যে 30/10⁻4, পাৰিম নে নাই? আজি মই এইখিনি মুচি আছোঁ, কিন্তু বুজি পাইছা ফৰ্মুলাখিনি, বিধিখিনি পাই আহিছা। তোমালোকে যিকোনো এটা মনত ৰাখিলে হ'ল, তলৰটো নহ'লে ওপৰতটো a/b আকাৰত সংখ্যাৰ কাৰণে কমফৰ্টেবল বেছি হয়। আচ্ছা, এতিয়া চোৱা, ইয়াক 30/10⁻4 কিয় লিখিব পাৰোঁ? কাৰণ এই 30 তলত আমি এটা 1 আছে বুলি ইমাজিন কৰিব পাৰোঁ, যিকোনো সংখ্যাৰ তলত, বা যিকোনো সংখ্যাক আমি 1 আৰু সংখ্যাটো আৰু 1ৰ অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰি। যিকোনো সংখ্যা, লাগিলে অপৰিমেয় হওক, বাস্তৱ সংখ্যাৰ ভিতৰত যিকোনো হওক, বাস্তৱ সংখ্যা কি হওক, যিকোনো সংখ্যাই হওক, আমি লিখিব পাৰোঁ তলত 1 লিখি পেলাই। এইটো মনত ৰাখিবা। তোমালোকে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পাই আহিছা এই কথাটো, যিকোনো সংখ্যাৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয়। অ'কে, তো তলত 1 থাকিলে কি হ'ল? এই 10⁻4টো 1ৰ লগত পূৰণ হ'ব, 30 লগত পূৰণ হ'ব নেকি? নহয়, লগৰ লগত লগ পূৰণ হ'ব।
এক মিনিট হৰৰ লগত হৰ নহয় জানো হৰৰ লগত হৰ লগৰ লগত লগ ইয়াত লগ হৰ মই কিয় আলোচনা কৰি আছোঁ কাৰণ সংখ্যাটো যেতিয়া ভগ্নাংশ আকৃতিত থাকিবই যিকোনো সংখ্যাই হওক পৰিমেয় হোৱাৰ দৰকাৰ নাই ইয়াত লগ হৰ কথাটো ক'ব পাৰি ভগ্নাংশ আগত লৈ যোৱাৰ পিছত ঠিক আছে এতিয়া পূৰণ হোৱাৰ পিছত কি আহিছে 10⁴ আৰু ওপৰত আহিছে 30 এতিয়া আমি দেখাৰ ক্ষেত্ৰত আমি কি বুজি পাওঁ ইয়াতে চোৱা দেখাত আমি কি বুজি পাওঁ 30ক 10⁴ হৰণ দিয়া হৈ আছে ৰাইট এতিয়া ইয়াৰ পৰাতো আমি কৈ দিব পাৰিম এইখিনি ব্যৱহাৰ কৰি পেলাই যে ঋণাত্মক সূচক আছে গতিকে বাওঁফালে দশমিকটো যাব বাওঁফালে যাব পাৰ হোৱা অংকৰ সংখ্যা কিমান হ'ব সূচকটোৰ সমান হ'ব সূচকটো কি আছে 4 তো ইয়াত অলৰেডি দুটা অংক আছে আৰু দুটা অংক ক'ৰ পৰা আহিব দশমিকটো ধৰিলে ইয়াত আহি গৈছে আৰু দুটা অংক আমি 0 দুটা বহাই দিলোঁ আৰু 3 0 তো আগতে আছে অলৰেডি বুজি পাইছ তো 3 আৰু 0 কি হ'ল কি বুজাই আছে দশমিকটো ইয়াত আছিল 30 লগত 30 একেবাৰে নিশ্চয় সোঁফালে আছিল আৰু আহি পেলাই ক'ত আহিছে চাৰিটা অংক পাৰ হৈ বাওঁফালে আহিছে য'ত লিখা আছে ঋণাত্মক সূচকৰ ক্ষেত্ৰত বাওঁফালে আহিব লাগে তোমালোকে এই কথাটো হিচাপ কৰি নিজে উলিয়াব পাৰিবা এইটোৰ উত্তৰ সঁচা হয় নে নহয় এইটো ভেৰিফিকেশ্যন কৰিব পাৰিবা তোমালোক কৰিবলৈ দিছোঁ কৰি পেলাই চাই লোৱা মই এইটো ডাইৰেক্ট লিখি দিছোঁ এইখিনিৰ পৰা এই ট্ৰিকৰ পৰা ঠিক আছে দশমিকটো চাৰিটা অংক পাৰ হৈ আহিছে আৰু ইয়াত চোৱা দশমিকৰ পিছত একেবাৰে লাষ্টত কোনো শূন্য নাথাকিলেও একেই কথা বুজি পাইছা থাকিলে আৰু নাথাকিলে কোনো প্ৰব্লেম নাই শূন্যটো মুচিব পাৰোঁ তো 0.003 আহিব এতিয়া চোৱা এই ঋণাত্মক সূচকযুক্ত গাঁথেৰে পূৰণ কৰা আৰু ধনাত্মক সূচকযুক্ত গাঁথেৰে হৰণ কৰা একেই কথা এই কথাটো মনত ৰাখিবা কাৰণ দেখা পাইছে ইয়াক এইদৰে লিখিব পাৰি ইয়াৰ পৰা আহিব আমাৰ 0.003 মানে ইয়াক 10,000ৰে 300ক হৰণ দিছোঁ চোৱা 10,000ৰে 300 নহয় সৰি 30 10,000ৰে 30 হৰণ দিছোঁ ঠিক আছে 0 কাটিলে প্ৰথমতে 3 থাকিব ওপৰত আৰু পিছত থাকিব 1000 3 upon 1000 ওভালে হৰণ কৰি চাই ল'বা কি হয় ঠিক আছে ওকে আমি বুজি পালোঁ যে ঋণাত্মক সূচকযুক্ত যদি গাত থাকে ইয়াত পূৰণৰ ক্ষেত্ৰত গৈছোঁ তো সেইটো যদি হৰণৰ ক্ষেত্ৰত আহি যায় বুজি পাইছা তাহলে এই ঋণাত্মক সূচকযুক্ত গাঁথেৰে পূৰণ কৰাটো যিটো হ'ব সেইটো এটা ধনাত্মক সূচকযুক্ত গাঁথেৰে হৰণ কৰাটো সেইটো হ'ব হৰণৰ ক্ষেত্ৰত আৰু ধনাত্মক সূচকযুক্ত গাঁথেৰে যদি আমি পূৰণ কৰোঁ সেইটো ঋণাত্মক সূচকযুক্ত গাঁথেৰে হৰণ কৰাটো একেই হ'ব বুজি পাইছা এটা উল্টা আৰু পূৰণৰ ক্ষেত্ৰত যদি ঋণাত্মক সূচকযুক্ত সূচকৰ কাৰণে হাতৰ কাৰণে দশমিকটো সোঁফালে গৈ আছে হৰণৰ ক্ষেত্ৰত ই বাওঁফালে যাব বুজি পাইছা এটা উল্টা হ'ব যিটো বুজি পাই আছা তোমালোকে ইয়াত যদি মই হৰণ বহুৱাই দিওঁ তেতিয়াহ'লে ইয়াত বাওঁফালৰ ঠাইত সোঁফাল হৈ যাব সোঁফালৰ ঠাইত বাওঁফাল হৈ যাব বাওঁফালৰ ঠাইত সোঁফাল হৈ যাব এইটো আৰু বুজি পাই আছা তোমালোকে দেখাই পাই আছা যে ইয়াত ঋণাত্মক সূচকযুক্ত গাঁথেৰে পূৰণ দিয়াত যিটো আহিছে সেইটো ঋণাত্মকৰ সলনি ধনাত্মকেৰে হৰণ দিয়াটো সেইটো আহে ওকে তোমালোকে হৈ গ'ল পূৰণৰ ক্ষেত্ৰত এইটো মনত ৰাখিলে হৰণৰ ক্ষেত্ৰতো বুজি পাবা আৰু এটা বস্তু চোৱা টেনৰ এটা যিকোনো গাঁত আমি শূন্য গণি পেলাই ক'ব পাৰিম কিমান নম্বৰ গাঁত যদি 0 3টা হয় 3 নম্বৰ গাঁত 0 4টা হ'লে 4 নম্বৰ গাঁত মানে ফ'ৰ্থ পাৱাৰ চতুৰ্থ গাঁত পঞ্চম গাঁত ষষ্ঠ গাঁত ঠিক আছে যিমানটা শূন্য হ'ব কিমান নম্বৰ গাঁত এতিয়া মই এক্সাৰচাইজটো লৈ গৈ আছোঁ চোৱা মই এইখিনি মচি আছোঁ তোমালোকে নোট কৰি লোৱা এই দুইখিনি প্ৰামাণিক ৰূপ আৰু পূৰণৰ ক্ষেত্ৰত যিখিনি আছিল এতিয়া চোৱা এক্সাৰচাইজ 2.2 নম্বৰ 1 1টো তোমালোকে পাৰিবা 2000 দিয়া আছে এইটো কি হ'ব আমি দশমিকটো ইয়াত আনিব লাগে ৰাইট আমি যিটো আহিত প্ৰকাশ কৰিম m × 10⁻n mটো কি হ'ব লাগে 1 নাইবা 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু সেইকাৰণে এইটো 2 হ'ব ইয়াতে দশমিক আনি ল'লে ইয়াতে আনিলে কি হ'ব ইয়াতে 2 হৈ যাব তো 2.30 হ'লে তো 2 বুজাব আৰু ইয়াৰ কাৰণে কি হ'ব দশমিকটো ইয়াত অনাৰ কাৰণে কি হ'ব ইয়াতে 10ৰ গাঁত এটা আহিব নহয় জানো আহিব কাৰণ আমি m যিটো উলিয়াওঁ এমৰ লগত কি পূৰণ হ'ব লাগে 10ৰ গাঁত থাকিব লাগে দশমিকটো অনাৰ ক্ষেত্ৰত কি হয় 10ৰ গাঁত আহি যায় বুজি পাইছ আচ্ছা ঠিক আছে ইয়াত 10ৰ কোনটো গাঁত আহিব 3 নম্বৰ গাঁত তৃতীয় গাঁতটো আহিব 10³ কাৰণ 3টা অংক পাৰ হৈ আহিছে সূচকটো 3 হ'ব এইটো হ'ল আমাৰ প্ৰামাণিক ৰূপ আহি গ'ল
ওকে আকৌ যদি আমি পূৰণ কৰোঁ তাক কি হ'ব দশমিকটো কোনফালে যাব সোঁফালে এইমাত্ৰ পাই আহিছোঁ আকৌ এইটো তাক পূৰণ কৰি দিয়াচোন এইটো আহি যাব কাৰণ দশমিকটো ইয়াত আছে সোঁফালে গতি কৰিব তিনিটা অংক পাৰ হৈ তিনিটা অংক পাৰ হ'লে হোৱা মাত্ৰ তিনিটা পাৰ হৈ এইফালে আহি যাব আহি পেলাই ইয়াত আহি যাব আকৌ 2000 আহি যাব বুজি পাইছ এতিয়া নেক্সট চোৱা নাম্বাৰ 2 দি আছোঁ চোৱা 35.32 ইয়াত দশমিকটো ইয়াত আনিব লাগে ৰাইট 3 আৰু 5ৰ মাজত 3.532 এইটো আহি গ'ল 10তকৈ সৰু 1তকৈ ডাঙৰ সমান হ'ব পাৰে আৰু 10 to the power 1 কাৰণ ইয়াত কি হৈছে এটা অংক পাৰ হৈ আহিছে গতিকে সূচকটো 1 থাকিব তাৰ সূচকটো ৰাইট ওকে এতিয়া কোনটো দিম মই নাম্বাৰ 4 দি আছোঁ তোমালোকে 3টো কৰিবা শূন্য ছয়টা আছে ন এতিয়া চোৱা শূন্য ছয়টা আছে দশমিক ইয়াত আছে ৰাইট ইয়াত আছে বুলি ক'ব পাৰি আনিব লাগে 8 আৰু 5ৰ মাজত কেইটা অংক পাৰ হ'ব 1 2 3 4 5 6 7 সাতটা অংক পাৰ হ'লে 8.5 হ'ব আৰু ইয়াৰ পৰিৱৰ্তে আমাৰ হাতত কি আহিব 10ৰ 7 নম্বৰ ঘাত অৰ্থাৎ সপ্তম ঘাতটো আহিব সূচকটো 7 থাকিব কাৰণ সাতটা অংক পাৰ হৈ আহিছে এতিয়া নেক্সট চোৱা 5 দি আছোঁ চোৱা 99999 কিমানটা কৈছোঁ 9999 ইয়াত দশমিকটো ইয়াত আছে ৰাইট ক'ব পাৰি আহিব লাগে ক'ত ইয়াত আনিলে কেইটা অংক পাৰ হ'ব 1 2 3 9.999 এইটো 9তকৈ সৰু আৰু 10ৰ সূচকটো হ'ব কি 3 কাৰণ 3টা অংক পাৰ হৈ আহিছে অৰ্থাৎ 3 নম্বৰ ঘাতটো কি হ'ব পূৰণ হৈ আহিব ৰাইট নাম্বাৰ 5 দি দিলোঁ 6টো নিজে কৰিবা ইয়াত দুটা অংক পাৰ কৰি আনিব লাগে আৰু কোনটো দিম এতিয়া আচ্ছা মই 7টো দি আছোঁ চোৱা 473 0 কেইটা আছে ইয়াত ছটা ন ইয়াত দশমিক কেইটা নিব লাগে 4 আৰু 7ৰ মাজত সেইকাৰণে কেইটা অংক পাৰ হ'ব ইয়াত 6টা শূন্য আছে আৰু 1 2 6 7 8টা অংক পাৰ হৈ আহিব সেইকাৰণে ইয়াত আনিলে কি হ'ব 10ৰ 8 নম্বৰ ঘাত অৰ্থাৎ অষ্টম ঘাতটো আহিব সূচকটো 8 থাকিব কাৰণ 8টা অংক পাৰ হৈ আহিছে আৰু বাওঁফালে আহিছে সেইকাৰণে ধনাত্মক সূচক থাকিব বুজি পাইছা ওকে নেক্সট ইয়াতে 352 দি আছে এইটো প্ৰামাণিক ৰূপত আছে নেকি নহয় কাৰণ ইয়াতে এমটো 10তকৈ সৰু নহয় বহুত ডাঙৰ হৈ গৈছে প্ৰামাণিক ৰূপত দিবলৈ হ'লে 3 আৰু 5ৰ মাজত আনিব লাগিব দশমিক 3 আৰু 5ৰ মাজত দশমিক আনিলে কি হ'ব কোৱাচোন 3.52 into 10 square into 10 square 10 square টুকুৰৰ পৰা আহিছে কাৰণ দশমিকটো যে ইয়াৰ পৰা আমি অংক পাৰ কৰি আনিছোঁ তাৰ পৰিৱৰ্তে আমাৰ ওচৰত 10ৰ ঘাত এটা আহিছে যেনেকৈ প্ৰামাণিক ৰূপত সদায় আহি থাকে আগতে এইবিলাক দেখা পাইছে নহয় সেইটোৱে আৰু এইটো অলৰেডি আগত দিয়া আছে ওকে এতিয়া মই এই দুটা পূৰণ কৰিলোঁ একেলগে এতিয়া পূৰণ কৰিলে কি হ'ব তোমালোকে জানা সূচক দুটা যোগ কৰি দিলেও হয় দুইটাৰ ভূমি একে আছে সূচক দুটা যোগ কৰিলে কি হ'ব 4 হৈ যাব 2 + 2 4 এইটো হ'ব আমাৰ ফাইনেল আনসাৰ এতিয়া নেক্সট মই কোনটো দিম এতিয়া আচ্ছা 10 নম্বৰটো দি আছোঁ 10 নম্বৰটো চাই লওঁ 10 নম্বৰটো আছে 3355.2 into 10 cubed ইয়াত কত আনিব লাগে দশমিকটো ইয়াত আছে অলৰেডি দেখা পাইছা হয়নে এইটো নিচিনা নাম্বাৰ 2 নিচিনা
দশমিকটো অলৰেডি দিয়া আছে, এইকাৰণে লাষ্টত নহয়। এতিয়া ইয়াত পাৰ কৰি আনিবলৈ হ'লে 3 আৰু 3ৰ মাজত ৰাখিব লাগিব। 3টা অংক পাৰ কৰি আনিব লাগিব, এটা দুটা তিনিটা। 3.3552 into 10 10 কিউব বাহিৰলৈ ওলাই আহিব, ৰাইট? 10 কিউব আহিলে কি হ'ব? আগতে 10 কিউব অলৰেডি আছে, দুইটা যোগ পূৰণ কৰিলে কি হ'ব? 10⁻6 হ'ব, 3 + 3। বুজি পাই আছা? এইটোৰ নিচিনা। ইয়াত মই এই লাইনটো লিখা নাই ইয়াতে, বুজি পাইছা তো? ইয়াত কি কৰিছিলোঁ মই? দশমিকটো ইয়াত আনিছিলোঁ, 10² আহিছে বাহিৰলৈ ওলাই। বুজি পাইছা? মই আগতে ক'লোঁ নহয়, দশমিকটো আমি বাওঁফালে নিলে ধনাত্মক সূচকযুক্ত 10ৰ গাঁতটো আহিব, ওলাই আহিব। প্ৰামাণিক ৰূপৰ ক্ষেত্ৰত আমি এইটোৰে লিখোঁ। আৰু সোঁফালে নিলে ঋণাত্মক সূচকযুক্ত 10ৰ গাঁত আহিব। আৰু যিমানটা অংক পাৰ কৰি আনিম সিমান নম্বৰ গাঁত আহিব। ঋণাত্মক সূচক আৰু ধনাত্মক সূচকটো এইটো নিশ্চিত কৰিব যে আমি কোনফালে লৈ গৈ আছোঁ, বাওঁফালে নে সোঁফালে। অ'কে, আমি এনেদৰে প্ৰামাণিক ৰূপটো আমি বনাওঁ। তোমালোক বুজি পাই আছা? অ'কে, তো ইয়াতে কি কৰিছোঁ মই? 3টা অংক পাৰ কৰি আনিছোঁ, সেইকাৰণে বাওঁফালে আনিছোঁ, ধনাত্মক সূচক আহিছে 10 কিউব, আৰু আগত তোমাৰ 10 কিউবটোৰ লগত পূৰণ হ'লে কি হ'ব? দুইটা 10 কিউব পূৰণ হ'লে 10⁻6 আহিব, কাৰণ দুইটাৰ সূচক 3 আৰু 3 যোগ কৰা হৈছে। ঠিক আছে, ইমানলৈকে বুজি পাইছা? অ'কে, নেক্সট আমি নম্বৰ 2 নেক্সট ভিডিঅ'ত কৰিম। আজিৰ ইমানেই থাকক, বহুত ঠিক হৈ আছে। অ'কে, থেংক ইউ গাইছ।